Everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব গৈ আছো এসএসসি ভাৰ্চেছ বেংকিং। টাইটেলটো দেখি হয়তো সকলোৱে গম পাইছে। মই বেংকাৰ সিৰিজ এটা আৰম্ভ কৰিছো অসমীয়াত প্ৰথমবাৰৰ বাবে। ইয়াত মই বেংকিং এক্সাম ৰিলেটেড বিভিন্ন টিপছ এণ্ড টেকনিক্স দিয়াৰ লগতে ৰিয়েলিটি বিলাকো দেখাই আহিছো। মই নিজে 3টা বেংক এক্সাম উইদিন 6 মান্থ ক্ৰেক কৰিছিলো। আৰম্ভণিতে মই কথাটো কৰিছো। মই বিটেক ফ্ৰম NIT Silchar 2021ত পাছ কৰিছো আৰু 2022 চনত মই 3টা সরকারি বেংকৰ পৰীক্ষা পাস কৰি বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জব কৰি আছো। আজি আমি ডিসকাস কৰিম এসএসসি ভাৰ্চেছ বেংকিং। বহুতে মোক কৈ আছিল এসএসসি আৰু বেংকিংৰ মাজত ডিফাৰেন্স কি, কোনটো এক্সাম প্ৰিপাৰেচন কৰিব লাগে, কোনটো বেস্ট হয়। ভিডিওটো লাষ্টলৈকে চাই থাকিব, কোনটো বেস্ট হয় আপুনি নিজে গম পাই যাব। প্ৰথম কথা, আমি এক্সাম প্যাটাৰ্ন পিছত পাতিম। বহুত বেলেগ ভিডিওবিলাকত এক্সাম প্যাটাৰ্নটো আগত পাতে নাই। কিবা এটা এক্সামৰ প্ৰিপাৰেচন কৰাৰ আগতে আপোনাৰ মোটিভেশন কি হয়, পইচা আৰু কোড পোস্টিং হ'ব, কি কাম হ'ব। গতিকে আমি সেইখিনিৰ পৰা আৰম্ভ কৰি এক্সাম প্যাটাৰ্নলৈ যাম। এসএসসি বহুত কেইটা এক্সাম হয়। এসএসসি CGL, এসএসসি CHSL, এসএসসি আপোনাৰ MTS। এসএসসি CGL টো সবতকৈ টপ লেভেল হয়, যোনটো গ্ৰেজুৱেচন কৰি পেলাই দিব পাৰি। এসএসসি CHSL যোনটো হাই সেকেন্ডাৰী লেভেল হয়। এসএসসি MTS ক্লাস 10 হয়। আমি এসএসসি CGL টোৰ বিষয়ে পাতিম এই ভিডিওটোত, কাৰণ এসএসসি CGL টো টপ লেভেল পোষ্ট হয়। ঠিক তেনেকে বেংক এক্সাম যদি মই চাওঁ, বেংক এক্সাম বছৰটোত বহুত কেইটা হয়, যেনেকৈ IBPS, PO এণ্ড ক্লাৰ্ক। তাৰ পৰা আপুনি গভৰ্ণমেণ্ট বেংকত PO বা ক্লাৰ্ক হ'ব পাৰে, বা RRB PO এণ্ড ক্লাৰ্ক। গ্ৰামীণ বেংকত হ'ব পাৰে, SBI PO এণ্ড ক্লাৰ্ক। ষ্টেট বেংকত হ'ব পাৰে, বা RBI এক্সাম বেলেগকৈ হয়। আজিৰ এই ভিডিঅ'টোত আৰম্ভণিতে কৈ থওঁ, RBI এক্সামৰ লগত একো ৰিলেশ্যন নাই। যিমানখিনি কথা ক'ম অকল এজন কমাৰ্চিয়েল বেংক, মানে বেলেগ বেংকত SBI, PNB, বেলেগ বেংক, RBI ইনক্লুড নহয়। বেলেগ বেংকত জব কৰা আৰু এসএসসিৰ মাজত ডিফাৰেন্সটো কম। বিকজ আপুনি যদি চাই এসএসসি ভাৰ্চেছ বেংকিং, তাতকৈ সবতকৈ ওপৰত RBI আছে। RBI তলত এইবিলাক বস্তু হয়, ঠিক আছে। তো আপুনি বেংকিং আৰু এসএসসিৰ মাজতহে মই অলপ আজি ডিফাৰেন্সিয়েশ্যনটো কৰি দেখাম। বেংকিঙৰ যিমান এক্সাম হয় সবতে গ্ৰেজুৱেচন লাগে, ঠিক আছে। এতিয়া কি কাম হয় আৰু কি পোষ্ট পায়, মই অলৰেডি ক'লোঁ। আপুনি এসএসসি যদি CGL পাছ কৰে, আপুনি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পাব পাৰে, বা GST ইনস্পেক্টৰ হ'ব পাৰে, ইনকাম টেক্স ইনস্পেক্টৰ হ'ব পাৰে। শুনি বহুত ভাল লাগে, হয় নে নাই? একদম পুৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিখা থাকে, গাড়ীত ঘূৰিব, মজা লাগে। ঠিক তেনেকৈ বেংকিঙত যদি আহে, হয় আপুনি বেংক PO এক্সাম যদি দিয়ে, তেনেহ'লে আপুনি এছিষ্টেণ্ট মেনেজাৰ ৰেংকত যাব, আৰু ক্লাৰ্ক এক্সাম দিয়ে যদি বেংকৰ ক্লাৰ্ক হিচাপে পোষ্টিং পাব। বেংক PO ভাৰ্চেছ ক্লাৰ্ক যদি জানিব বিচাৰে, মোৰ ভিডিঅ' এটা আছে, ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। সেই ভিডিঅ'টো আপুনি একবাৰ গৈ চাই ল'ব, তাত ডিটেইলছ পাই যাব। আমি পোষ্টিঙৰ কথা ক'লোঁ। নেক্সট আহোঁ ষ্টেটাছ এসএসসি CGL আৰু বেংক। এসএসসি CGLত আপোনাৰ ছ'চাইটিত অলপ মানে পাৱাৰটো অকণমান বেছি যেন দেখাব পাৰি, কাৰণ আপুনি এসএসসিৰ ভাল ভাল পোষ্টবিলাক হয়। আপুনি ডাইৰেক্ট ACS আৰু বাকী UPSCৰ মাজত বুলি কয় মানে এসএসসিটো। তো সেইটো আপোনাৰ কাৰণে ভাল হয়, আৰু আপোনাৰ চেলাৰিও ভালেখিনি হয়, ঠিক আছে। আৰু পোষ্টিং, এতিয়া বেংকৰ কথা যদি কওঁ, মই বেংক PO হৈ পেলাই এছিষ্টেণ্ট মেনেজাৰ হয়, ব্ৰাঞ্চত পোষ্টিং পায়। আৰু PO হোৱাৰ পিছত এছিষ্টেণ্ট মেনেজাৰ হোৱাৰ পিছত 3-4 বছৰৰ পিছত বেংকৰ ওপৰত ডিপেণ্ড কৰে, বেংকৰ মেনেজাৰ হয়। এজন বেংকৰ মেনেজাৰ আৰু এসএসসি তেতিয়া সমানেই মানে ৰেচপেক্ট থাকে, কাৰণ বেংকৰ মেনেজাৰ এজনকো চবেই চিনি পায় সেইটো এৰিয়াত। চেলাৰিৰ কথা যদি কওঁ, চেলাৰিৰ ক্ষেত্ৰত কিন্তু বেংকটো আগত গুচি যায়। এসএসসি CGLৰ মানে ইনিচিয়েল চেলাৰি যিমান হয়, ধৰক টপ লেভেল পোষ্টবিলাকত 70,000 পৰা 80,000 পায়। কিন্তু সিহঁতে গভৰ্ণমেণ্ট কোৱাৰ্টাৰ পায় ধুনীয়াকৈ, আৰু গাড়ী মানে সিহঁতৰ গাড়ীত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইবিলাক লিখা থাকে ধুনীয়াকৈ। কিন্তু যিকেইটা বেংক এক্সাম হয়, বেংক PO হয়, এসএসসি CGLত ফাৰ্ষ্ট ইনহেণ্ড চেলাৰি 70,000 ধৰক। সেই সময়তে বেংক PO যদি চাই আপুনি, IBPS PO, SBI PO, RRB PO। RRB PO গ্ৰামীণ বেংক 90,000 মান হ'ব, IBPS PO 1 লাখ মান হ'ব, আৰু SBI PO হ'লে 1,10,000 মান হ'ব। এইখিনি হ'ল বেংক PO, আৰু এইখিনি হ'ল এফালে এসএসসি মাত্ৰ 70,000। গতিকে চেলাৰি হিচাপত যদি চাই, বেংক POত বহুত ভাল চেলাৰি, আৰু এসএসসিতকৈ বেংকত এলাউৱেঞ্চেছ বহুত পায়। পেট্ৰলৰ পৰা আদি কৰি আপোনাৰ মেডিকেল হওক, ঘূৰা ফুৰা চব বস্তু বেংকত চব বেছি পায় মানে এসএসসি কম্পেৰিজনত। নেক্সট মই যদি কওঁ ৱৰ্ক প্ৰেছাৰ, আমি চাওক এটা এক্সাম প্ৰিপাৰেশ্যন কৰিব গৈ আছোঁ, প্ৰত্যেকটো কথা জানাটো দৰকাৰ হয়, আপুনি তেতিয়াহে ডিচাইড কৰিব পাৰিব। ৱৰ্ক প্ৰেছাৰ যদি চাওঁ মই,
বেংকত কিন্তু বেছি হয় SSCতকৈ SSCটো হয় ন' ডাউট কিন্তু বেংকত তাতকৈ বহুত বেছি হয় কাৰণ SSCত আপুনি অফিচিয়েল লেভেলৰ কামবিলাক কৰে মেক্সিমাম SSC CGL অফিচাৰবিলাক সন্ধিয়া 5টা-6টা বজাত ওলাই যাব পাৰে কিন্তু বেংকৰ ক্ষেত্ৰত যদি ক্লাৰ্কবোৰ 5টা বজাত ওলাই যাব পাৰে বাট PO হ'লে আপুনি সন্ধিয়া 7টা-8টাও বাজিব পাৰে SBIত বা বেলেগ বেংকতো হ'ব ঠিক আছে সেইটো কাৰণে আপুনি ৰেডি থাকিব লাগিব প্লাছ SSC CGLত আপোনাৰ ডাইৰেক্ট কাষ্টমাৰৰ লগত ইণ্টাৰেক্ট নহয় আপুনি সোসাইটিত গৈ মানুহৰ মাজত কাম কৰিব পাৰে কিন্তু ডাইৰেক্ট ইণ্টাৰেক্ট নহয় ইমান বেছি কিন্তু বেংকত ডেইলি আপোনাৰ কাষ্টমাৰ আহে ডেইলি মাথা খাব তো বেংকত কিন্তু ৱৰ্ক প্ৰেছাৰটো বহুত হয় আৰু মাৰ্চ এণ্ডিঙৰ টাইমত বেংকত ৰাতিলৈকে কাম কৰি থাকিব লাগে ন' ডাউট বেংকত পইচা বেছি SSCতকৈ বাট ৱৰ্ক প্ৰেছাৰ কিন্তু বেছি হয় এটা লাষ্ট কথা আৰু এটা কথা কওঁ পোষ্টিং ক'ত হয় SSC CGL বিলাকৰ পোষ্টিং কিন্তু অল ওভাৰ ইণ্ডিয়া যিকোনো জেগাতে হ'ব পাৰে ঠিক তেনেকৈ বেংক POৰ পোষ্টিং অল ওভাৰ ইণ্ডিয়া যিকোনো জেগাতে হ'ব পাৰে দুইটাৰ একো কোনো মানে নাই কিন্তু বেংক PO হ'লে আপোনাৰ চান্স থাকে ঘৰৰ ওচৰত থকা কাৰণ SSC CGLৰ কিছুমান পোষ্ট আপুনি ঘৰৰ ওচৰত নাথাকিব পাৰে তেজপুৰৰ মাজত মই য'ত থাকোঁ ধৰক তেজপুৰ মেডিকেল কলেজৰ ওচৰত SSC CGLৰ একো অফিচ নাথাকিব পাৰে কিন্তু বেংক হ'ব পাৰে তাত SBI থাকিব পাৰে তো আপুনি তাত পোষ্টিং পাব পাৰে কিন্তু সেইটো চান্স একেবাৰে নাথাকে PO হ'লে আপোনাক নিদিয়ে কিন্তু বেংক যদি ক্লাৰ্ক হয় তেতিয়া কিন্তু আপোনাক ঘৰৰ ওচৰত পোষ্টিং পাব বেংক ক্লাৰ্ক এজনৰ চেলাৰী 60,000 মান হয় এফালে SSC CGLৰ চেলাৰী 70,000 মান IBPS PO বা বেংক PO এজনৰ চেলাৰী 1 লাখ মান হয় তো এইটো মই ষ্ট্ৰাকচাৰটো কৈ দিলোঁ এইবিলাকতকৈ ওপৰত RBI আছে ঠিক আছে আৰু এতিয়া লাষ্ট আমি এক্সাম পেটাৰ্ণটোৰ কথা কওঁ এক্সাম পেটাৰ্ণটো যদি মই কওঁ SSCত টায়াৰ 1 টায়াৰ 2 বুলি এক্সাম হয় মানে বেংকত তেনেকৈ প্ৰিলিমছ আৰু মেইনছ হয় SSC CGL যদি দিয়ে আপুনি টায়াৰ 1 টায়াৰ 2 হ'ব টায়াৰ 1ত মেথছ ইংলিছ ৰিজনিং আৰু কাৰেণ্ট এফেয়াৰ্ছ প্লাছ GK ঠিক তেনেকৈ বেংক ক্লাৰ্ক যদি কওঁ প্ৰিলিমছত মেথছ ইংলিছ ৰিজনিং আৰু মেইনছত মেথছ ইংলিছ ৰিজনিং প্লাছ কাৰেণ্ট এফেয়াৰ্ছ বেংক POটো একেই প্ৰিলিমছ মেইনছ কিন্তু বেংক POত ইণ্টাৰভিউ এটা হয় 3টা মানে পাৰ্ট এটা চাওক SSC CGLত কাৰেণ্ট এফেয়াৰ্ছ আহে কিন্তু তাৰ লগত ষ্টেটিক পাৰ্টো আহে বহুত মানে কি ক'লোঁ SSC CGLত টায়াৰ 1ত আপোনাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স যেনেকৈ আপুনি UPSC কাৰণে পঢ়ে বা APSC গোটেইবিলাক জানিব লাগিব আৰু বেংকত কি জানেনে বেংকত আপুনি আৰু SSC CGL টায়াৰ 2 এটাও হয় টায়াৰ 2টো আপোনাৰ সেম টাইপৰ বস্তু আহে খালি অলপ টান আহে বেংকত আপুনি প্ৰিলিমছ মেথছ ইংলিছ ৰিজনিং মেইনছত মেথছ ইংলিছ ৰিজনিং প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিক নাহে হিষ্ট্ৰী জিঅ'গ্ৰাফী এইবিলাক পঢ়িব নালাগে কাৰেণ্ট এফেয়াৰ্ছ বেংকিং ৰিলেটেড বেছি পঢ়িব লাগে কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ যদি পঢ়িব লাগে এটা ভিডিঅ' দিব লাগে মই কৈ দিব মই এটা ভিডিঅ' দি দিম তো আপুনি চাব বেংকত কিন্তু সেই ষ্টেটিক পাৰ্টবিলাক নপঢ়িলেও হ'ল আপোনাৰ কাৰণে ইজি হৈ যায় কিন্তু এইখিনিতে আৰু এটা কথা আছে বেংকত আপোনাৰ বেংক যিবিলাক মেথছ আহে বা ৰিজনিং আহে SSC কম্পেৰিজনত কিন্তু অলপ টান আহে গতিকে চাওক SSCত কাৰেণ্ট এফেয়াৰ্ছ বেছি পঢ়িব লাগে ষ্টেটিক পাৰ্টখিনি আহি যায় বেংকত নাহে কিন্তু SSCত মেথছ ইংলিছটো অলপ সহজ হয় বেংকত টান হয় দুইটাতে মানে সেম আৰু ইফালে এডভান্টেজ এফালে ডিসএডভান্টেজ সেনেকুৱা গতিকে আপুনি নিজে ডিসাইড কৰক আপুনি কোনটো এক্সাম দিব বিচাৰে লাষ্টত মই যদি সাজেশন দিব বিচাৰো চাওক আপোনাক যদি কেৰিয়াৰ গ্ৰোথটো বেছি লাগে ফাৰ্স্ট কথা কেৰিয়াৰ গ্ৰোথ আপুনি ওপৰত বেছি জলদি যাব বিচাৰে তেনেহলে বেংক চুজ কৰক কাৰণ বেংকত জলদি প্ৰমোশন হৈ যায় SSC তুলনাত সেকেন্ড কথা আপোনাক যদি পইচা ইমান বেছি মেটাৰ নকৰে কিন্তু সমাজত এটা বেছি ৰেসপেক্ট বুলি কথা কোৱা নাই আপোনাক ধৰক ওয়াৰ্ক প্ৰেছাৰ কম লাগে তেনেহলে আপুনি SSC ফালে যাওক আৰু আপোনাক যদি পইচা মেটাৰ কৰে মাহত লাখ টকা স্যালাৰি লাগে হুমাই পেলাই কিন্তু ওয়াৰ্ক প্ৰেছাৰ যিমানে হক আপুনি কষ্ট কৰিবলৈ ৰেডি আছে তেনেহলে আপুনি বেংক PO এক্সাম দিব পাৰে আৰু এবিলাক বাদ দি যদি আপুনি ঘৰৰ ওচৰত বিন্দাস থাকিব পাৰে বিচাৰে বা স্যালাৰি অলপ মোটামোটা আহিলে হ'ল আৰু তেতিয়া আপুনি বেংক ক্লাৰ্ক এক্সাম দিব পাৰে তাত আপোনাৰ ওয়াৰ্ক প্ৰেছাৰ নাথাকে সন্ধিয়া 5টা বজাত আহি যাব পাৰে বেংক ক্লাৰ্কৰো 60,000 মান ইনহেন্স স্যালাৰি হুমাই পেলাই হৈ যায় গতিকে অল ওভাৰ কম্পেৰিজনটো মই এটা কৰি দিলো আপোনাৰ ওপৰত কথা আপুনি যোনটো এক্সাম প্ৰিপাৰেচন কৰিব বিচাৰে কিবা আৰু ভিডিও লাগে নেকি বেংক এক্সাম ৰিলেটেড মোক কমেন্ট কৰিব মই সিৰিজটো দি গৈ থাকিম